গুড মৰ্নিং ছাত্ৰ ছাত্ৰীসকল তোমালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম আজি মই আৰম্ভ কৰিম ক্লাছ 9ৰ সিলেবাস আৰু যেহেতু মই ক্লাছখিনি আৰম্ভ কৰা অলপ দেৰি হ'ল গতিকে মই প্ৰথম পুনৰালোচনালৈ নগৈ প্ৰথম চেপ্টাৰটো আৰম্ভ কৰিম বুলি ভাবিছো লাগিলে আমি শেষত পুনৰালোচনাখিনি আলোচনা কৰিম আকৌ এবাৰ এতিয়া আমি যাম সংখ্যা প্ৰণালীলৈ প্ৰথম চেপ্টাৰ আছে তোমালোকৰ ক্লাছ 9ৰ সংখ্যা প্ৰণালী গতিকে আমি তাৰ পৰা আৰম্ভ কৰিম আৰু তাত আৰম্ভণিতে কিছুমান তোমালোকৰ ডেফিনিশনস লাগা হয় যেনে স্বাভাৱিক সংখ্যা ধৰা পূৰ্ণ সংখ্যা পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা এইবোৰ মই তোমালোকক বুজাই থৈছো তোমালোকে মোৰ আগৰ ভিডিঅত পাবা তোমালোকে তাত চাই লবা মই ইয়াত সেইবোৰ আকৌ বুজাই প্লে ভিডিঅটো দীঘলীয়া নকৰো ডাইৰেক্ট আমি মূল কথালৈ যাম ঠিক আছে গতিকে ক্লাছ 9ৰ প্ৰথম চেপ্টাৰৰ আৰম্ভণি আজি সংখ্যা প্ৰণালী এতিয়া মই বাৰু তোমালোকক ডেফিনিশনস বিলাক সূত্ৰবিলাক দি দিছিলো যে স্বাভাৱিক সংখ্যা কাক বোলে বা বাকিবিলাক সংখ্যা কাক বোলে কিন্তু সেইবিলাকক ইংলিশত এটা কি এলফাবেট দি বুজোৱা হয় সেইখিনি মই এতিয়া লিখি দি আছো ঠিক আছে এতিয়া আমি কি পাইছিলো স্বাভাৱিক সংখ্যা পাইছিলো হয়নে স্বাভাৱিক সংখ্যা জুনে জুনে সেই আগৰ ভিডিঅখিনি জুনে জুনে নাই চোৱাটো সেই আগৰ ভিডিঅখিনি চাই লবা এইখিনি ইয়ালৈ আহাৰ আগত আৰু জুনে জুনে চাইছা মোৰ আগৰ ভিডিঅখিনি অলৰেডি মই যত ক্লাছ 9 আৰু 10 ৰ কাৰণে কম্বাইন ভিডিঅ বনাইছিলো তিনিটা নে চাৰিটা তাৰ ভিতৰতে আছে এইখিনি গতিকে জুনে চাইছা হিহতি এই ভিডিঅটো চাওতে যেতিয়া লিখিবা তোমালোকেটো এইখিনি কপি কৰিব লাগিব হয়নে নিজৰ বহিত লিখিব লাগিব গতিকে লিখি যাওঁতে তোমালোকে মনত পেলাই যাবা যে স্বাভাৱিক সংখ্যা পঢ়িছিলো আমি কি আছিল বাৰু স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা পঢ়িছিলো কাক বোলে বাৰু পূৰ্ণ সংখ্যা লগে লগে তোমালোকে কি কৰিবা মনত পেলাই যাবা তেতিয়া তোমালোকৰ মনত ৰখাত সহজ হ'ব ঠিক আছে গতিকে স্বাভাৱিক সংখ্যাক আমি কিহেৰে বুজাও জানানে n আখৰটোৰে বুজাও পূৰ্ণ সংখ্যাক আমি কি বুজাও w আখৰটোৱে বুজাও হোল নাম্বাৰ তাৰ পাছত আহিলে অখণ্ড সংখ্যাক আমি বুজাও z আখৰটোৰে তাৰ পাছত আহিলে পৰিমেয় সংখ্যা আৰু পৰিমেয় সংখ্যাক আমি বুজাম কিউৰে এতিয়া মই তোমালোকক দি দিলো এখিনি তোমালোকে মনত ৰাখিব লাগিব স্বাভাৱিক সংখ্যা n পূৰ্ণ সংখ্যা w অখণ্ড সংখ্যা z আৰু পৰিমেয় সংখ্যা q এতিয়া আমি যাম মই তোমালোকক এটা ডায়াগ্ৰাম দিম ভেন ডায়াগ্ৰাম তাৰ পৰা তোমালোকে প্ৰত্যেকটো সম্বন্ধ ক্লিয়াৰলি বুজি পাবা এতিয়া চাবা তোমালোকে মই যোনটো ডায়াগ্ৰামৰ কথা কৈছিলো হেতু এটোই ডায়াগ্ৰামটো ইয়াতে স্বাভাৱিক সংখ্যা কাৰ ভিতৰত পৰিছে পূৰ্ণ সংখ্যাৰ ভিতৰত মানে স্বাভাৱিক সংখ্যা আমি পূৰ্ণ সংখ্যাৰ ভিতৰতে পাওঁ তাৰ পিছত পূৰ্ণ সংখ্যাৰ স্বাভাৱিক সংখ্যা কাৰ ভিতৰত পৰে অখণ্ড সংখ্যাৰ ভিতৰত তাৰ পিছত স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যাই সকলোবোৰ পৰে পৰিমেয় সংখ্যাৰ ভিতৰত তাৰ পাছত অপৰিমেয় সংখ্যাটো এক্সট্ৰাকে থাকে ই কাৰো ভিতৰত নপৰে সেই কাৰণে এক্সট্ৰাকে লাইন এডাল টানি পেলাই তাক ৰাখা হৈছে অপৰিমেয় সংখ্যা গতিকে অপৰিমেয় সংখ্যা পৰিমেয় সংখ্যা অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা এই সকলোবোৰ কিহত আহিব বাস্তৱ সংখ্যাৰ ভিতৰত আহিব তোমালোকৰ চিত্ৰটো তোমালোকৰ কেনেকৈ প্ৰয়োগ হ'ব লাহে লাহে কোৱেশ্চন বিলাক আহি থাকিলে তোমালোকে গম পাই গৈ থাকিবা তোমালোকে কি কৰিবা ধুনিয়াকে মোৰ গুল বিলাক সম্পূৰ্ণ ভাল হোৱা নাই তেৰা বেকা হৈছে গতিকে তোমালোকে বহিখনত ধুনিয়াকে আঁকি লবা আৰু বস্তুখিনি এনেকে ধুনিয়াকে লিখি লবা এটো মোস্ট ইম্পৰ্টেন্ট মানে তোমালোকে মনত ৰাখিবই লাগিব ঠিক আছে আৰু মনত ৰাখিবলৈ সুবিধা এই ডায়াগ্ৰাম বিলাক মনত ৰাখিবলৈ কি হয় সাধাৰণতে সুবিধা হয় নে নহয় গতিকে প্ৰথম স্বাভাৱিক সংখ্যা তাৰ পিছত পূৰ্ণ সংখ্যা তাৰ পিছত অখণ্ড সংখ্যা তাৰ পিছত পৰিমেয় সংখ্যা তাৰ পিছত পৰিমেয় অপৰিমেয় মিলাই প্লাই কি পৰে বাস্তৱ সংখ্যা পৰিমেয় সংখ্যাৰ ভিতৰত কি আহিব অখণ্ড পূৰ্ণ স্বাভাৱিক সকলোখিনি আহিব তাৰ পিছত আকৌ বাস্তৱ সংখ্যাৰ ভিতৰত অপৰিমেয় পৰিমেয় গুটেখিনি আহিব পৰিমেয়ৰ ভিতৰতে বাকিখিনি পৰি আছে গতিকে আমি নকলেও হ'ব পৰিমেয় আৰু অপৰিমেয় মিলি পেলাই কি হৈ যাব বাস্তৱ সংখ্যা মই তোমালোকক ডেফিনিশনস খিনি দি থৈছো ডেফিনিশনস খিনিৰ লগত তোমালোকে মিলাই চাবা তেতিয়া মিল পাবা আৰু মনত ৰাখিবলৈ তোমালোকৰ উজু হ'ব ঠিক আছে এতিয়া আমি আগবাঢ়িছো সোৱা উদাহৰণ 1ত কি দিছে যুক্তি দৰ্শাই তলৰ উক্তিবিলাক সঁচানে মিছা লিখা প্ৰতিটো পূৰ্ণ সংখ্যাই এটা স্বাভাৱিক সংখ্যা কি দিছে যে প্ৰতিটো পূৰ্ণ সংখ্যা এটা স্বাভাৱিক সংখ্যা এতিয়া চাবা এটো আমাক
শুদ্ধ নে অশুদ্ধ সুধিছে চাবা পূৰ্ণ সংখ্যাৰ ভিতৰত স্বাভাৱিক সংখ্যা আছে হয়নে স্বাভাৱিক সংখ্যাৰ ভিতৰত জানো পূৰ্ণ সংখ্যা আছে গতিকে কি হ'ব এটো উক্তিটো ভুল হ'বনে কি কৈছে প্ৰতিটো পূৰ্ণ সংখ্যা এটা স্বাভাৱিক সংখ্যা কেতিয়া হলহেতেন হেতু যদি ধৰা এটো হলহেতেন স্বাভাৱিক সংখ্যা ইয়াত থাকিলেহেতেন স্বাভাৱিক সংখ্যা আৰু ইয়াত থাকিলেহেতেন পূৰ্ণ সংখ্যা মই হ্যান্ডৰাইটিং ভালকে লিখা নাই তোমালোকক জাস্ট বুজিবলৈহে মই কৈছো কথাটো যদি এনেকুৱা হলহেতেন তাৰ মানে কি বুজালহেতেন যে স্বাভাৱিক সংখ্যাৰ ভিতৰত পূৰ্ণ সংখ্যাটো সোমাই আছে হয়নে কিন্তু এতিয়া আমাৰ ডায়াগ্ৰামটো চোৱা কি আছে পূৰ্ণ সংখ্যাৰ ভিতৰতহে স্বাভাৱিক সংখ্যাটো সোমাই আছে পূৰ্ণ সংখ্যাৰ ভিতৰত কি হৈ আছে স্বাভাৱিক সংখ্যাখিনি সোমাই আছে গতিকে ইয়াত যে দিছে প্ৰতিটো পূৰ্ণ সংখ্যা এটা স্বাভাৱিক সংখ্যা এটো শুদ্ধ হ'বনে নহয় যদি দিলেহেতেন যে প্ৰত্যেকটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা তেনেহলে কিন্তু শুদ্ধ হলহেতেন এতিয়া গম পাইছেনে ডায়াগ্ৰামটো কেনেকৈ ইউজ হয় তোমালোকে বেছি মূৰ ঘমাই থাকিব লগিয়া নহয় যদি তোমালোকে ডায়াগ্ৰামটো চিত্ৰটো যদি তোমালোকে একদম মূৰত সুমুৱাই লোৱা তেতিয়া হলে তোমালোকৰ অকনো অসুবিধা নহয় এইবিলাক কোৱেশ্চনৰ আনসাৰ কৰোতে ঠিক আছে গতিকে কি হৈ আছে স্বাভাৱিক সংখ্যাটো পূৰ্ণ সংখ্যাৰ ভিতৰত সোমাই আছে এতিয়া আমাক কৈছে যে প্ৰতিটো পূৰ্ণ সংখ্যা এটা স্বাভাৱিক সংখ্যা এটো আকৌ কেনেকৈ হ'ব হয়নে প্ৰত্যেকটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা হ'ব পাৰে কিন্তু প্ৰত্যেকটো পূৰ্ণ সংখ্যা এটা স্বাভাৱিক সংখ্যাটো হ'ব নোৱাৰে হয় ধৰিব পাৰিছা আনসাৰটো কেনেকৈ ওলালে এতিয়া চোৱা কি দিছে নাম্বাৰ 1 ৰ আনসাৰ লিখাৰ নিয়মটো চাবা উক্তিটো মিছা কাৰণ শূন্যটো পূৰ্ণ সংখ্যা হয় কিন্তু স্বাভাৱিক সংখ্যা নহয় এতিয়া আমি জানো আমি স্বাভাৱিক সংখ্যা যে কি হয় 1 2 3 4 এনেকে গৈ থাকে আৰু পূৰ্ণ সংখ্যা কি হয় 0 1 2 3 4 এনেকে যায় 0 টো ক'ত আছে এইখিনি কি কয় পূৰ্ণ সংখ্যা হয়নে এইখিনি কি কয় স্বাভাৱিক সংখ্যা হয় স্বাভাৱিক সংখ্যা 0 টো নাই পূৰ্ণ সংখ্যা 0 টো আছে গতিকে প্ৰত্যেকটো পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যাত পৰিব জানো 0 টো চোন ইয়াত আছে ইয়াত নাই হয় গতিকে আমি ক'ব নোৱাৰো যে প্ৰত্যেকটো পূৰ্ণ সংখ্যা কি হ'ব একোটা স্বাভাৱিক সংখ্যা হ'ব কিন্তু প্ৰত্যেকটো স্বাভাৱিক সংখ্যা একোটা পূৰ্ণ সংখ্যা হ'ব আকৌ ইয়াত 1 2 3 4 ইয়াত আছে 1 2 3 4 ইয়াতো আছে গম পাইছা ডিফাৰেন্সটো ডায়াগ্ৰামটোৰ লগতো ৰিলেট কৰি পেলাই মই তোমালোকক বুজাইছো আৰু মই দিয়া ডেফিনিশনখিনি সূত্ৰখিনিৰ পৰা তোমালোকক মই বুজাই দিছো যোনটো এই জিপ তেনেকৈ তোমালোকে মনত ৰাখিবা ঠিক আছে তাৰ পাছত চোৱা কি দিছে প্ৰতিটো অখণ্ড সংখ্যা এটা পৰিমেয় সংখ্যা এতিয়া চাও আমি অখণ্ড সংখ্যা ভিতৰত আছে পৰিমেয় সংখ্যা বাহিৰত আছে অখণ্ড সংখ্যা মানে কি পৰিমেয় সংখ্যাৰ মাজত সোমাই আছে হয়নে গতিকে এটো শুদ্ধ হ'বনে প্ৰত্যেকটো অখণ্ড সংখ্যা এটা পৰিমেয় সংখ্যা উক্তিটো শুদ্ধ হ'ব কাৰণ অখণ্ড সংখ্যাটো কি হৈ আছে সব পৰিমেয় সংখ্যাতে অখণ্ড সংখ্যাটো সোমাই আছে হয় ধৰিব পাৰিছা আনসাৰটো কেনেকৈ লিখিছে চোৱা উক্তিটো সত্য কাৰণ প্ৰতিটো অখণ্ড সংখ্যা m ক m/1 আৰ্হিত প্ৰকাশ কৰিব পাৰি আৰু সেই পৰিমেয় এতিয়া এটো মই ডায়াগ্ৰামৰ থ্ৰুদিটো তোমালোকক বুজালোই এতিয়া মই বুজাম কেনেকৈ চোৱা দুটা ধৰণে মই কথাবিলাক বুজাই গৈ আছো যাতে তোমালোকৰ যোনটোত মনত ৰাখিবলৈ বিচৰা তেনেকৈ যাতে মনত ৰাখিব পাৰা এতিয়া আমাক খুদিছিলে কি কোৱেশ্চনটো প্ৰতিটো অখণ্ড সংখ্যা এটা পৰিমেয় সংখ্যা আৰু এতিয়া চোৱা অখণ্ড সংখ্যাবিলাকত কি অখণ্ড সংখ্যাৰ ভিতৰত কি আছে পূৰ্ণ সংখ্যা আৰু স্বাভাৱিক সংখ্যা এতিয়া পূৰ্ণ সংখ্যা আৰু স্বাভাৱিক সংখ্যাৰ লগতে আৰু কিছুমান পৰে জানানে কি পৰে অখণ্ড সংখ্যা দুই প্ৰকাৰৰ থাকে এটা ধনাত্মক অখণ্ড সংখ্যা আৰু এটা ঋণাত্মক ধনাত্মক অখণ্ড সংখ্যা আৰু এটা ঋণাত্মক অখণ্ড সংখ্যা আমি কি পাইছিলো মই পঢ়াইছিলো নে যোগাত্মক বিপৰীত সংখ্যা তোমালোকক 3 যোগাত্মক বিপৰীত সংখ্যা কি হ'ব -3 4 ৰ যোগাত্মক বিপৰীত সংখ্যা -4 5 ৰ যোগাত্মক বিপৰীত সংখ্যা -5 আকৌ -7 ৰ যোগাত্মক বিপৰীত সংখ্যা +7 যোগাত্মক বিপৰীত সংখ্যা কি আছিল বাৰু যেতিয়া কি হয় আমি দুটা সংখ্যা যোগ কৰিলে তাৰ যোগফল 0 হয় হয়নে মনত পৰিছেনে কথাখিনি গতিকে প্ৰত্যেকটো স্বাভাৱিক সংখ্যা আৰু সিহঁতৰ যোগাত্মক বিপৰীত সংখ্যা লগতে 0ক ধৰি পেলাই আমি কি পাওঁ অখণ্ড সংখ্যা পাওঁ হয়নে তোমালোকে এটা কাম কৰিবা অখণ্ড সংখ্যাটোত এনেকৈ তললৈ আঁচ দি পেলাই
ধনাত্মক আৰু ঋণাত্মক দুইটা তোমালোকে লিখি থৈ দিবা ঠিক আছে বুজিবলৈ তেতিয়া তোমালোকৰ এই ডায়াগ্ৰামটোতে তোমালোকে লিখি থৈ দিবা ঠিক আছে তেতিয়া তোমালোকৰ বুজিবলৈ সুবিধা হ'ব মই তোমালোকক যোনটো সূত্ৰ দিছো সেইটো দেখিলে হেতুটো যদি তোমালোকৰ মুখস্থ হয় মুখস্থ আছে বা মুখস্থ থাকে মনত ৰয় তেনেহলেতো তোমালোকে এটো বুজি পাবাই কিন্তু যদি কিবা কাৰণত পাহৰি যোৱা তেতিয়া ইয়াত চালেও তোমালোকৰ মনত পৰিব ধনাত্মক আৰু ঋণাত্মক বুলি খালি লিখি থৈ দিবা এতিয়া কি পাইছিলো আমি যে স্বাভাৱিক সংখ্যা কিহতৰ যোগাত্মক বিপৰীত সংখ্যা আৰু শূন্যক লৈ পেলাই আমি কি পাওঁ অখণ্ড সংখ্যা খিনি পাওঁ এতিয়া চোৱা ইয়াত কি দিছে প্ৰত্যেকটো অখণ্ড সংখ্যা mক আমি m/1 আৰ্হিত প্ৰকাশ কৰিব পাৰো এতিয়া চাবা মই তোমালোকক কৈছিলুৱে আমি ধৰা ধনাত্মক আৰু ঋণাত্মক দুইটাৰে কি হ'ব উদাহৰণ লৈ পেলাই চাওঁ এতিয়া ধৰিলো ঋণাত্মক অখণ্ড সংখ্যা এটা -2 -15 দুটা ললো আৰু এফালে ললো আমি 14 আৰু এফালে 16 ঠিক আছে আৰু 02 ললো এতিয়া মই তোমালোকক কৈছিলো নে যে প্ৰত্যেকটো গোটা সংখ্যাৰ তলতে এটা 1 থাকে হৰ হিচাপে এটা 1 থাকে কিন্তু আমি হেতু নিলিখো ইজ্জয় হৈ থাকে কৈছিলো নে বাৰু আগৰ ক্লাছত কথাটো ভিডিও চালে তোমালোকে গম পাবা গতিকে ইয়াৰ প্ৰত্যেকৰে তলত কি আছে 1 1 1 1 1 গতিকে এখিনি কি হৈ যাব বাৰু ইয়াক আমি কি আকাৰ প্ৰকাশ কৰিব পাৰিছো এটো p আৰু এটো q ওপৰৰ খিনি কি হৈ গৈছে p আৰু তলৰ খিনি কি হৈ গৈছে q p/q আকাৰত আমি প্ৰকাশ কৰিব পাৰিছো গতিকে এখিনি কি হৈ যাব পৰিমেয় সংখ্যা হ'বনে পৰিমেয় সংখ্যা হ'ব গতিকে আমি ক'ব পাৰো নে যে প্ৰত্যেকটো অখণ্ড সংখ্যা এটা পৰিমেয় সংখ্যা মাইনাসত লোৱা প্লাসত লোৱা জিৰোক লোৱা গুটেখিনিৰ তলতে কি হয় এটা 1 উজ্জ্বল হৈ থাকে ঠিক আছে আমি হেতু নিলিখো গতিকে 1 থাকে যেহেতু ইয়াক আমি কি আকাৰ প্ৰকাশ কৰিব পাৰিলো p/q আকাৰত প্ৰকাশ কৰিব পাৰিলো p/q আকাৰত আমি প্ৰকাশ কৰিব পাৰিলো হয়নে গতিকে p/q আকাৰত প্ৰকাশ কৰিব পাৰিলো মানে এইটো হেতু এটা পৰিমেয় সংখ্যা গতিকে কি হ'ব প্ৰত্যেকটো অখণ্ড সংখ্যা এটা পৰিমেয় সংখ্যা ইয়াত চালেও তোমালোকে গম পাবা যে পৰিমেয় সংখ্যাৰ ভিতৰত অখণ্ড সংখ্যাটো সোমাই আছে গতিকে প্ৰত্যেকটো অখণ্ড সংখ্যা এটা পৰিমেয় সংখ্যা হ'ব ধৰিব পাৰিছা বা তোমালোকে এই উদাহৰণখিনিলে মনত পেলালেও নিজে মনতে এটা ভাবি পেলাও যদি মনতে ভাবি তোমালোকে উদাহৰণ লৈ লোৱা তাৰ পাছত যদি তোমালোকে ভাবা যে প্ৰত্যেকটো সংখ্যাৰ তলতে গোটা সংখ্যাৰ তলতে এটা কি থাকে এক থাকে হৰত হয়নে গতিকে হেতু যদি তোমালোকে ভাবা মনত পৰে হেতু তোমালোকৰ তাৰ পৰাও তোমালোকে এটো আনসাৰ গম পাব পাৰা যে উক্তিটো শুদ্ধ প্ৰত্যেকটো অখণ্ড সংখ্যা এটা পৰিমেয় সংখ্যা ধৰিব পাৰিছা এতিয়া এই চিত্ৰটো কেনেকৈ ইউজ হৈছে গম পাইছা তাৰ পাছত দিছে প্ৰতিটো পৰিমেয় সংখ্যা এটা অখণ্ড সংখ্যা এতিয়া চাবা কিবা এটা মন কৰিছানে তোমালোকে স্বাভাৱিক সংখ্যাটো কি হৈছে পূৰ্ণ সংখ্যাৰ ভিতৰত সোমাই আছে গতিকে স্বাভাৱিক সংখ্যাটো পূৰ্ণ সংখ্যা প্ৰত্যেকটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা হ'ব পাৰে কিন্তু প্ৰত্যেকটো পূৰ্ণ সংখ্যা এটা আকৌ স্বাভাৱিক সংখ্যা উল্টাটো নহয় আকৌ পূৰ্ণ সংখ্যাৰ ভিতৰত স্বাভাৱিক সংখ্যাটো সোমাই আছে গতিকে প্ৰত্যেকটো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হ'ব পাৰে কিন্তু প্ৰত্যেকটো পূৰ্ণ সংখ্যা এটা স্বাভাৱিক সংখ্যা হ'ব নোৱাৰে এতিয়া চোৱা আমি কি পালো প্ৰত্যেকটো অখণ্ড সংখ্যা এটা পৰিমেয় সংখ্যা হ'ব পাৰে কিন্তু প্ৰত্যেকটো পৰিমেয় সংখ্যা এটা অখণ্ড সংখ্যা হ'ব নোৱাৰে কিন্তু গম পাইছা এটো ঠিকে থাকিব কিন্তু এনেকে লুটি খাই যদি কোৱেশ্চনটো দিয়ে লুটি খুৱাই পেলাই যদি কোৱেশ্চনটো দিয়ে তেনেহলে কিন্তু হেতু উক্তিটো কি হ'ব জানানে ভুল হ'ব এতিয়া চোৱা প্ৰতিটো পৰিমেয় সংখ্যা এটা অখণ্ড সংখ্যা এটো ভুল হ'ব প্ৰতিটো পৰিমেয় সংখ্যা অখণ্ড সংখ্যা কিন্তু নহয় কেলে নহয় আমি কেনেকে নহয় আমি চাও আহা এটোটো মই তোমালোকক ডায়াগ্ৰামৰ সহায়ত বুজাই দিলো আৰু ইটো প্ৰকাৰে মই তোমালোকক বুজাই দিও যোনটো ইজি পোৱা যেনে ধৰণে মনত ৰাখিবলৈ ইজি পোৱা তেনেকৈ তোমালোকে মনত ৰাখিবা
গতিকে এতিয়া চাবা মই তোমালোকক বুজাই দি আছো ইয়াত দিছে চোৱা উক্তিটো মিছা কাৰণ 3/5 সংখ্যাটো অখণ্ড সংখ্যা নহয় এতিয়া চাবা কি দিছে 3/5 বা যি বেলেগ এটা ভগ্নাংশ ললো আমি -13/12 বা আমি ললো 23/45 এইবিলাক কি হয় জানানে এইবিলাক আমি কি আকাৰত প্ৰকাশ কৰিব পাৰিছো বাৰু p/q আকাৰত প্ৰকাশ কৰিব পাৰিছো হয়নে p/q আকাৰত লব হৰ গতিকে p/q আকাৰত প্ৰকাশ কৰিব পাৰিছো য'ত p টো কি হয় লব আৰু q টো হৰ গতিকে এখিনি কি হৈ যাব পৰিমেয় সংখ্যা হ'ব কিন্তু এখিনি অখণ্ড সংখ্যা কিন্তু নহয় অখণ্ড সংখ্যাৰ ভিতৰত কি পৰে পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা হয়নে পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা আৰু স্বাভাৱিক সংখ্যাৰ যোগাত্মক বিপৰীত সংখ্যা +1 +2 +3 +4 +5 +6 তেনেকে গৈ থাকিব আৰু ইফালে 0 ৰ ইটো সাইডে কি হ'ব -1 -2 -3 -4 -5 -6 এনেকে গৈ থাকিব কিন্তু 3/5 -13/12 23/45 এইবোৰ কি হ'ব জানানে অখণ্ড সংখ্যাত নপৰিব এইবোৰ কি হ'ব জানানে অখণ্ড সংখ্যাত নপৰিব পৰিমেয় সংখ্যা কিন্তু হ'ব কাৰণ আমি কি হৈছে তাক ভগ্নাংশ আকাৰত লিখিব পাৰিছো p/q আকাৰত লিখিব পাৰিছো আৰু পৰিমেয় সংখ্যাৰ এটা শৰ্ত p/q আকাৰটো প্ৰকাশ কৰিব লাগিবই লগতে আৰু মোস্ট ইম্পৰ্টেন্ট কি জানানে q টো কেতিয়াও 0 হ'ব নোৱাৰিব এই হৰটো কেতিয়াও কি হ'ব নোৱাৰিব 0 হ'ব নোৱাৰিব মোস্ট ইম্পৰ্টেন্ট তোমালোকে অকল p/q আকাৰত প্ৰকাশ কৰিব পাৰি বুলি লিখিলেও নহব সাইডত তোমালোকে কি লিখিব লাগিব য'ত q is not equal to 0 q কেতিয়াও কোনো কাৰণতে শূন্য হ'ব নোৱাৰিব ধৰিব পাৰিছা তেতিয়াহে হেতু আকৌ পৰিমেয় সংখ্যা হ'ব এতিয়া ইয়াত এইবোৰ কি হৈছে এইবোৰ p/q আকাৰত প্ৰকাশ কৰিব পাৰিছো গতিকে পৰিমেয় সংখ্যা কিন্তু এইবোৰ অখণ্ড সংখ্যা নহয় অখণ্ড সংখ্যাৰ ভিতৰত কি পৰে বুলি আমি জানো স্বাভাৱিক সংখ্যা কিহতৰ যোগাত্মক বিপৰীত সংখ্যা আৰু শূন্য ঠিক আছে গম পাইছা গতিকে এখিনি যেহেতু কি হয় অখণ্ড সংখ্যাৰ ভিতৰত নপৰে কিন্তু কি হয় পৰিমেয় সংখ্যা হয় গতিকে আমি কি ক'ব পাৰো যে প্ৰত্যেকটো পৰিমেয় সংখ্যা এটা অখণ্ড সংখ্যা বুলি যোনটো আমাক উক্তিটো দিছে হেতু কি হ'ব জানানে মিছা হ'ব অসত্য হ'ব ধৰিব পাৰিছা এতিয়া তোমালোকৰ বহুতেই হয়তো ভাবা যে অকল অনুশীলনীৰ অংককেইটা কৰিলেই সাফিচিয়েন্ট অনুশীলনীৰ অংকখিনি কৰিলে তোমালোকৰ হৈ যাব কিন্তু তেনেকুৱা নহয় বেলেগ বাকি যিমান অংক পোৱাটোতো হেতুটো কৰিবাই প্ৰথমতে যেতিয়া তোমালোকে এটা অনুশীলনীকে স্কুলত শিকাই যাব তোমালোকে যেতিয়া শিকি যাবা তেতিয়া কি কৰিবা জানানে উদাহৰণত যি অংক থাকে হেখিনি নুসুৱাকে কৰিবলৈ চেষ্টা কৰিবা ঠিক আছে হেখিনি মোস্ট ইম্পৰ্টেন্ট হেখিনি তোমালোকে কৰিলেহে হেখিনি যেতিয়া কৰিবা তেতিয়াহে তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হ'ব অনুশীলনীৰ অংকৰ লগতে উদাহৰণৰ অংকখিনিও কিন্তু ইম্পৰ্টেন্ট হয় যদি তোমালোকে কনসেপ্ট ক্লিয়াৰ কৰো বুলি ভাবা আৰু যে এই যে তোমালোকৰ অনুশীলনীৰ আগত যে লেসনটোত কিছুমান বস্তু থাকে সেই বস্তুখিনি তোমালোকে কি কৰিবা জানানে পঢ়ি যাবা এবাৰ ৰাফকে তোমালোকে ৰিডিং কৰিবা তাৰ পাছত যোনবিলাক ইম্পৰ্টেন্ট বস্তু থাকে ধৰা ডেফিনিশন বা মনত ৰাখিব লগিয়া ধৰণৰ তোমালোকে তো নিজে দেখিলে গম পাবা এই লাইনটো গতিকে হেবোৰ কি কৰিবা আন্ডাৰলাইন কৰি যাবা পিছত যাতে তোমালোকে মেলিলে জল পটপটকে হেবিলাক ওপৰত লাইনবিলাক ওপৰত উলাই থাকে ঠিক আছে পঢ়াৰ নিয়ম তেনেকুৱাহে অংকও যে পঢ়িব নালাগিব অংক কৰিবলৈ খালি কৰিবহে লাগিব পঢ়িব নালাগিব তেনেকুৱা কথা নহয় লেসনটো যি বস্তু থাকে হেখিনি ইম্পৰ্টেন্ট বস্তুৱে তাৰ পৰা যোনখিনি মোস্ট ইম্পৰ্টেন্ট থাকে হেখিনি তোমালোকে আন্ডাৰলাইন কৰি লবা আৰু উদাহৰণখিনি কিন্তু নিজে তোমালোকে নুসুৱাকে কৰিবলৈ চেষ্টা কৰিবা লেসনটো বুজি লোৱাৰ পিছত অনুশীলনীৰ অংকলৈ যোৱাৰ আগতে তোমালোকে উদাহৰণৰ অংকখিনি আগধৰি কৰি লবলৈ চাবা ঠিক আছে এতিয়া চোৱা তোমালোকৰ উদাহৰণ 2ত কি দিয়া আছে 1 আৰু 2 ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা উলিওৱা 1 আৰু 2 ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা উলিওৱা এতিয়া কিবা এটা ধৰিব পাৰিছানে 1 আৰু 2 টো আমি কি বুলি জানো বাৰু স্বাভাৱিক সংখ্যা হয়নে 1 আৰু 2 টো আমি কি বুলি জানো স্বাভাৱিক সংখ্যা বা আমি কি বুলি ক'ব পাৰো স্বাভাৱিক সংখ্যা কিহতৰ যোগাত্মক বিপৰীত সংখ্যা আৰু শূন্যটো মিলাই পেলাই আমি কি পাওঁ খণ্ড সংখ্যা পাওনে খণ্ড সংখ্যা বুলিও ক'ব পাৰো আমি একিটাক মই স্বাভাৱিক সংখ্যা বুলি কৈছো 1 আৰু 2 টো স্বাভাৱিক সংখ্যা তাৰ মাজত কিন্তু
ঢেৰ সংখ্যা আছে সেইখিনি কিন্তু কি বুলি দিছে আমাক পৰিমেয় সংখ্যা বুলিহে দিছে আমাক অখণ্ড সংখ্যা বুলি দিছে নেকি নাই দিয়া কাৰণ সেইখিনি পৰিমেয়হে হয় কিন্তু অখণ্ড নহয় গম পাইছা আমি যে অলপ আগত ডিসকাস কৰি আহিলো কোৱেশ্চনটো তাৰ আনসাৰটো ইয়াতে সোমাই আছে চোৱা 1 আৰু 2 টো 1 আৰু 2 ৰ মাজত থকা পৰিমেয় সংখ্যা আমাক উলিয়াব লৈ দিছে 1 আৰু 2 টো আমি কি বুলি জানো স্বাভাৱিক সংখ্যা হয় গতিকে অখণ্ড সংখ্যা বুলি ক'ব পাৰো স্বাভাৱিক সংখ্যাটো যেহেতু অখণ্ড সংখ্যাৰ ভিতৰত পৰে তাৰ পাছত কি দিছে আমাক কিন্তু কোৱা নাই যে 1 আৰু 2 ৰ মাজৰ থকা অখণ্ড সংখ্যা তোমালোকে বিচাৰি লোৱা কি কৈছে পৰিমেয় সংখ্যা মানে প্ৰত্যেকটো পৰিমেয় সংখ্যাই কিন্তু অখণ্ড সংখ্যা নহয় ধৰিব পাৰিছা এতিয়া চাবা মই ৰিলেটেড হল কাৰণে কথাটো কৈ দিলো তোমালোকক কনসেপ্টটো ক্লিয়াৰ হ'বলৈ 1 আৰু 2 ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা উলিয়াব দিছে আমাক সংখ্যা দুটা দিয়া আছে 1 আৰু 2 আৰু ইহঁতৰ মাজত কেইটা পৰিমেয় সংখ্যা পাঁচটা পৰিমেয় সংখ্যা পাঁচটা পৰিমেয় সংখ্যা আমি উলিয়াব লাগে এতিয়া আমি 1 আৰু 2 দিয়া আছে এতিয়া আমি ইহঁতৰ তলত কি আছে বুলি জানো বাৰু প্ৰত্যেকটো গোটা সংখ্যাৰ তলত এটা 1 থাকে নে অথনি মই যে কৈছিলো হয় 1 ৰ তলত এটা 1 থাকিব 2 ৰ তলতো এটা 1 থাকিব 0 ৰ তলতো থাকিব -2 ৰ তলতো থাকিব প্ৰত্যেকটো অখণ্ড সংখ্যাৰ তলতে কি থাকিব এটা 1 থাকিব গতিকে এতিয়া চাবা আমাক পাঁচটা পৰিমেয় সংখ্যা উলিয়াবলৈ দিছে এতিয়া তোমালোকে কি কৰিব লাগিব জানানে হৰ দুটা ইয়াৰ হৰত কি আছে 1 ইয়াৰ হৰত কি আছে 1 এই হৰকিটাক তোমালোকে একে কৰিবলৈ চাব লাগিব ধৰা ইয়াক বনালা তোমালোকে ইয়াক পূৰণ কৰিলা 6 দি এতিয়া ইয়াৰ হৰটোকো তোমালোকে কিহেৰে পূৰণ কৰিব লাগিব 6 ৰে পূৰণ কৰিব লাগিব তেতিয়াহে 6 পাবা ইয়াৰ হৰটো কি পালা 1 6 গুণ 6 ইয়াতো তোমালোকে হৰটো কি পাব লাগিব জানানে 6 পাব লাগিব ধৰিব পাৰিছা তাৰ পাছত তলত যোনটো হৰত যোনটো পূৰণ কৰিলা লবটো সেইটোৱে পূৰণ কৰিব লাগিব 2 পূৰণ 6 ইয়াত কিমান হল 1 6 গুণ 6 2 6 গুণ 12 হয়নে 2 6 গুণ 12 পালো এতিয়া চাবা ইয়াৰ মাজত আমি কি সংখ্যা পাম বাৰু এটু কিন্তু কাটাকুটা কৰিলে আমি কি পাম 6/6 ক যদি কাটাকুটা কৰো 1 পাম নে তাৰছত 12/6 ক যদি আমি কাটাকুটা কৰো তেনে হলে 2 পাম নে হয় একেকিটা সংখ্যাই হৈ আছে তাক খালি আমি আমাৰ সুবিধা অনুসৰি এনেকে বনাই লৈছো কাৰণ আমাক তাৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা উলিয়াবলৈ দিছে ধৰিব পাৰিছা গতিকে 6/6 ৰ পিছত কি আহিব 7/6 8/6 9/6 10/6 11/6 গতিকে 1 আৰু 2 ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা হ'ব 7/6 8/6 9/6 10/6 11/6 মাজত বুলি কৈছে গতিকে আমি কি কৰিম এটু এৰি দিম ইয়াৰ পিছৰ সংখ্যাটোৰ পৰা ষ্টাৰ্ট কৰিম ইয়াৰ আগৰটোলৈকে আমি লিখিম মাজত বুলি কৈছে যিহেতু ধৰিব পাৰিছা এতিয়া আনসাৰটো কি হ'ব আমাৰ এতেকে 1 আৰু 2 ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা হল কি হ'ব জানানে 7/6 8/6 9/6 10/6 11/6 ধৰিব পাৰিছা আৰু মই উদাহৰণো কৰাম বা অনুশীলনীৰ অংকও কৰাম তেতিয়া তোমালোকৰ কি হ'ব কনফিউজন বিলাক ক্লিয়াৰ হ'ব কিন্তু ইয়াত চোৱা আমাৰ পৰিমেয় সংখ্যা উলিয়াব দিছে গতিকে পৰিমেয় সংখ্যা কি আকাৰত থাকে p/q আকাৰত থাকে গতিকে আমি কি কৰিম সেই উজ্জ্বল হৈ থকা 1 কিটা আমি ইয়াত লিখি লম ঠিক আছে লিখি লোৱাৰ পিছত কি হ'ব লাগিব যি দুটা সংখ্যাৰ মাজৰ পৰিমেয় সংখ্যা আমাক উলিয়াবলৈ দিয়ে সেই দুইটা সংখ্যাৰে হৰটো আমি যেনে তেনে একে কৰিবলৈ চাব লাগিব ইয়াত যদি 6 হৈছে ইয়াতো 6 হ'বই লাগিব ইয়াত যদি 7 হৈছে ইয়াতো 7 হ'বই লাগিব তাৰ পাছত হৰকিটা আমি একে কৰাৰ পিছত কি কৰিম হৰটোক যোনটো সংখ্যাৰে পূৰণ কৰিছো সেই একেটা সংখ্যাৰে ওপৰটো আমি লবটোকো আমি
পূৰণ কৰি দিম ইয়াতো দুইটা সংখ্যাতে কি কৰিম আমি লবটোকো পূৰণ কৰি দিম তাৰ পাছত যি দুটা সংখ্যা নতুন সংখ্যা পাম তাৰ মাজত আমি যদি পাঁচটা উলিয়াবলৈ দিয়ে পাঁচটা সংখ্যা ছটা উলিয়াবলৈ দিয়ে ছটা সংখ্যা সাতটা উলিয়াবলৈ দিয়ে সাতটা যিমানটা বিচাৰে আমাক কোৱেশ্যনত সিমানটা আমি পৰিমেয় সংখ্যা লিখি দিম ধৰিব পাৰিছা কৰি গলে অলপকে বুজিলেই হ'ল কৰি থাকোতে আৰু ক্লিয়াৰ হ'ব তোমালোকৰ ঠিক আছে এতিয়া চাবা মই নিজাকে এটা কোৱেশ্যন বনাই লৈছো 5 আৰু 3 মাজত আমি সাতটা পৰিমেয় সংখ্যা উলিয়াব লাগে 5 আৰু 3 মাজত আমি কেইটা সংখ্যা উলিয়াব লাগিব সাতটা পৰিমেয় সংখ্যা উলিয়াব লাগিব এতিয়া 5 ৰ তলত কি থাকে 1 3 ৰ তলতো এটা 1 প্ৰথম আমাৰ কি কৰিব লাগিব হৰটোক আমি একেটা সংখ্যাৰে পূৰণ কৰিব লাগিব এতিয়া চোৱা তোমালোকে যদি কৰো বুলি ভাবা 1 * 2 কৰিব পাৰা এনেকুৱা নহয় যে প্ৰত্যেকবাৰ তোমালোকে একে বহুত ডাঙৰ সংখ্যা ল'ব লাগিব ইয়াত কি কৰিব পাৰা 1 * 2 কৰিব পাৰা কিন্তু ওপৰত কি হ'ব চোৱা 5 দুগুণ 5 ৰ লগত 2 পূৰণ কৰাৰ লগে লগে আমি মুখতে অংকটো কৰি পেলাই ভাবিছো 5 ৰ লগত আমি কি পূৰণ কৰিব লাগিব 2 পূৰণ কৰিব লাগিব 10 হৈ যাব 1 ৰ লগত 2 পূৰণ কৰিলে 2 3 ৰ লগত 2 পূৰণ কৰিলে 6/2 এতিয়া 10/2 আৰু 6/2 ইহঁতৰ মাজত থকা পৰিমেয় সংখ্যা কি হ'ব বাৰু চোৱা 7/2 8/2 9/2 তাৰ পাছত কি আহিব 10/2 টো আমি ল'ব নোৱাৰো কাৰণ ইহঁতৰ মাজত থকা সুধিছে ইহঁতৰ মাজত থাকিব লাগিব গতিকে আমি 6/2 টো আৰু 10/2 টো আমি ল'ব নোৱাৰো ইহঁতৰ ভিতৰত থকা সংখ্যা আমি ল'ব লাগিব কেইটা পালো বাৰু তিনটা পালো মাত্ৰ 7/2 এটো 8/2 দে 8/9 লিখি দিলো মই সৰি 8/2 8/2 আৰু 9/2 তিনিটা সংখ্যা পালো মাত্ৰ আমাক লাগিছিল কেইটা সাতটা গতিকে আমাক বেছিকে লাগে গতিকে আমি কি কৰিম সেইকাৰণে ইয়াক অলপ ডাঙৰ সংখ্যা দি পূৰণ কৰি লম আনুমানিক তোমালোকে ইয়াত যেটা সংখ্যা বিচাৰে হেতু চাই তোমালোকে আনুমানিক ইয়াত এটা সংখ্যা দি পূৰণ কৰি ললেই হ'ল ঠিক আছে যদি বলে দুটা তিনটা বিচাৰিছে তেতিয়া 2 3 এনেকুৱা সংখ্যাৰে পূৰণ কৰিলেও হ'ব যদি বলে সাতটা আঠটা বিচাৰিছে তেতিয়া অলপ ডাঙৰ সংখ্যাৰে পূৰণ কৰিব লাগিব গম পাইছা সদায় যে তোমালোকে 7 8 5 6 এইবিলাক দিয়ে পূৰণ কৰিব লাগিব তেনেকুৱা কথাও নহয় 2 3 4 এইবিলাক দিও পূৰণ কৰিব পাৰা যদি খুধে যে দুটা সংখ্যা উলিওৱা তিনটা সংখ্যা উলিওৱা সৰু সংখ্যা যদি তোমালোকক মানে কম পৰিমাণত যদি উলিয়াবলৈ দিয়ে তেনেহলে তোমালোকে সৰু সংখ্যা ব্যৱহাৰ কৰিব পাৰা গম পালা এতিয়া কিয় মই ইয়াত সৰু সংখ্যা লোৱা নাই উলিয়াবলৈ দিছে সাতটা পালো কেটা আমি তিনটা হয়নে গতিকে আমি কি কৰিম ডাঙৰ সংখ্যাৰে পূৰণ কৰিম সেই অসুবিধাটো যাতে নহয় তাৰ কাৰণে আমি অলপ ডাঙৰ সংখ্যা এটা দি পূৰণ কৰিম এতিয়া যেহেতু সাতটা উলিয়াবলৈ দিছে আমি সাতেৰে যেনিবা পূৰণ কৰিলো ওপৰতো কি হ'ব সাতেৰে পূৰণ কৰিলো 7 5 গুণ 35 হৰটো কিমান আলালে 7 গুণ 7 লবটোৰ লগত আমাৰ কাৰবাৰ নাই আমি হৰটোক যি সংখ্যাৰে পূৰণ কৰিম লবটোকো খালি সেই একেটা সংখ্যাৰে পূৰণ কৰিম কিন্তু দুইটা সংখ্যাৰে হৰটো কিন্তু একে হ'ব লাগিব দুইটা সংখ্যাৰে কি হ'ব লাগিব হৰ একে ইয়াত যোনটো হৰ ইয়াত হেতুৱে হৰ কি হ'ব লাগিব হৰ একে হ'ব লাগিব ধৰিব পাৰিছা গতিকে 1 * 7 3 * 7 7 3 গুণ 21 তলত 7 গতিকে এটাত ওলাইছে 21/7 এটাত ওলাইছে 35/7 গতিকে ইয়াৰ পিছত আমি কি ল'ব পাৰিম 22/7 23/7 28/7 30/7 32/7 34/7 1 2 3 4 5 6 আৰু এটা আমি ইয়াত 33/7 লৈ দিছো সাতটা যেহেতু উলিয়াবলৈ দিছে আমি পাই গলো নে মাজত মই বহুত গ্যাপকে দিছো 22 23 24 25 26 27 হেকিটা মই ৰেলৱে কাৰণ আমাক মাত্ৰ সাতটাহে উলিয়াব দিছে সাতটাতকে আমি বেছিয়ে পাই যাও তাৰ ভিতৰত তোমালোকৰ যোনকিটা মনে গয় হেকিটা তোমালোকে লিখিলেই হ'ল ধৰিব পাৰিছা এতিয়া কথাটো গতিকে 35/7 আৰু 21/7 টো কিন্তু তাত থাকিব নোৱাৰিব হেকিটা আমি এৰি দিব লাগিব কাৰণ কিহতৰ মাজত থকা খুদিছে মাজত থকা সাতটা পৰিমেয় সংখ্যা উলিয়াবলৈ দিছে গতিকে হেকিটা হৈ যাব একিটা ধৰিব পাৰিছা তাৰ পাছত
এতিয়া আমাক এনেকুৱা সংখ্যা দিয়া আছিলে গতিকে গোটা সংখ্যাবিলাকৰ তলত কি থাকে এটা 1 থাকে গতিকে হৰটো মিলাবলৈ আমি ইমান অসুবিধা হোৱা নাই এতিয়া আমি ধৰি ললো ধৰা দিয়া আছে 4/3 আৰু 5/2 মাজত 5/2 মাজত পাঁচটা পৰিমেয় সংখ্যা আমি উলিয়াব লাগে অথনি আমাৰ কি আছিল অথনি গোটা সংখ্যা আছিল গতিকে তাৰ হৰটোত 1 1 আছিল গতিকে আমি দুইটাতে একে একে বনাবলৈ আমাৰ কোনো অসুবিধা হোৱা নাছিল 7 বনাবলৈ হলে দুইটাকে আমি 1 * 7 1 * 7 কৰি দিছিলো 6 বনাবলৈ হলে 1 * 6 1 * 6 হয় বা 2 বনাবলৈ হলে 1 * 2 1 * 2 কিন্তু ইয়াত চোৱা হৰকিটা আকৌ বেলেগ বেলেগ এতিয়া কেনেকুৱা হ'ব কেনেকৈ আমি আগবাঢ়িব লাগিব চোৱা প্ৰথমটো দিয়া আছে 4/3 আৰু ইটো দিয়া আছে 5/2 ইয়াতো কিন্তু সেই ৰুলটো একে থাকিব কি হ'ব লাগিব জানানে ইয়াত হৰ একে হ'ব লাগিব আমি চাব লাগিব যে দুইটা হৰৰ লগত কি সংখ্যা পূৰণ কৰিলে ইয়াৰ লগত কি পূৰণ কৰিলে ইয়াৰ লগত কি পূৰণ কৰিলে আমি এটা সংখ্যা পাম আৰু ইয়াৰ লগতো আমি যিকোনো এটা সংখ্যা পূৰণ কৰি সেই সংখ্যাটোৱে পাব লাগিব ধৰিব পাৰিছা মানে আমি ইয়াত হৰটো যোনটো বনাম ইয়াতো সেইটোৱে হৰ বনিব লাগিব ধৰিব পাৰিছা ইয়াত হৰ যোনটো বনাম ইয়াতো হৰ সেইটোৱে হ'ব লাগিবই ধৰিব পাৰিছা এতিয়া আমি কি কৰিম চোৱা ইয়াত আছে 3 ইয়াত আছে 2 এতিয়া একে বনাবলৈ হলে 3 ৰ লগত 1 পূৰণ কৰিলে 3 হ'ব 2 ৰ লগত যদি আমি 1 পূৰণ কৰো কি হ'ব 2 3 × 3 মিলিছে জানো নাই মিলা 2 ৰ লগত যদি আমি 2 পূৰণ কৰো কি পাম 4 ইয়াত আছে 3 ইয়াত আছে 4 নিমিলিছে হয় গতিকে আমি কিহেৰে পূৰণ কৰিব লাগিব 2 ক আমি 3 ৰে পূৰণ কৰিম 3 ক আমি 2 ৰে পূৰণ কৰিম তেতিয়া কিমান আহিব বাৰু 6 আহিবনে দুইটাতে 3 × 2 = 6 3 × 2 = 6 হৰ মিলিল নে হৰ কি হ'ব লাগিব মিলিবই লাগিব হৰ মিলিবই লাগিব ইয়াত আমাৰ লবৰ লগত কথা নাই হৰক যোনটো সংখ্যাৰে পূৰণ কৰিম লবকো সেইটো সংখ্যাৰে আমি পূৰণ কৰিলেই হ'ল কিন্তু হৰ মিলিবই লাগিব লাগিলে তোমালোকে এইটো সাইডত লিখি ৰাখিবা পিছত তোমালোকৰ কি হ'ব লেসন আগুৱাই যোৱাৰ লগে লগে তোমালোকে পাহৰি যাবও পাৰা হয় তেতিয়া তোমালোকে যদি সাইডত লিখি থোৱা এনেকে তোমালোকৰ দেখিলে মনত পৰিব ঠিক আছে গতিকে ইয়াতো আমি 6 বনাই ললো ইয়াতো আমি 6 বনাই ললো এতিয়া কি কৰিম বেলেগ কাম একো নাই ইয়াত যোনটো পূৰণ কৰিছো ইয়াতো পূৰণ হ'ব ইয়াৰ হৰত যোনটো পূৰণ কৰিছো ইয়াৰ লগতো সেইটোৱে পূৰণ হ'ব 4 × 2 = 8 5 × 3 = 15 এতিয়া 8/6 আৰু 15/6 ৰ মাজত কি সংখ্যা আহিব পাৰো 9/6 10/6 11/6 12/6 13/6 14/6 1 2 3 4 5 6টা সংখ্যা ওলালে ইয়াৰে যিকোনো তোমালোকে 5টা লিখিলে হ'ল কাৰণ আমাক বিচাৰিছে কেটা 5টা গম পাইছা হৰত 1 থাকক লাগিলে 5 থাকক লাগিলে 3 থাকক লাগিলে দুইটাৰে হৰ অমিলেই হওক কিন্তু আমি যেতিয়া তাহাঁতৰ মাজত পৰিমেয় সংখ্যা উলিয়াবলৈ যাম হৰকিটা আমি এক এক কৰি লব লাগিব ঠিক আছে হৰকিটা যিকোনো প্ৰকাৰে আমি একে কৰি লব লাগিব লবৰ লগত আমাৰ কোনো কথা নাই হৰত যোনটো সংখ্যা পূৰণ কৰিম তাৰ লগত সেইটো সংখ্যা পূৰণ কৰিলেই হৈ যাব কিন্তু হৰটো ইয়াত মোষ্ট ইম্পৰ্টেন্ট গম পাইছা এতিয়া ভগ্নাংশৰত থাকিলে কেনেকৈ উলিয়াম গোটা সংখ্যা থাকিলে আমি কেনেকৈ উলিয়াম ক্লিয়াৰ হৈছে নে গতিকে এইটো চেপ্টাৰৰ এইখিনিয়ে মূল কথা আছিল মই তোমালোকক বুজাই দিলো এতিয়া নেক্সট ক্লাছত মই তোমালোকৰ অনুশীলনী 1.1 টো আৰম্ভ কৰিম মই আৰম্ভ কৰাৰ আগতে তোমালোকে নিজে চেষ্টা কৰি চাবাচোন তাৰ পৰা তোমালোকে কিমান কিটা কৰিব পাৰা গুটেখিনি কিন্তু মই পঢ়ুৱাৰ ভিতৰত পৰিছে তোমালোকে অনুশীলনীটো চালে গম পাবা শূন্যটো পৰিমেয় সংখ্যা হয় নে সুধিছে প্ৰথম ইয়াক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি নে সুধিছে মই তোমালোকক কনসেপ্টখিনি দিওতে অলপ আগতে মই সেই আনসাৰটো কিন্তু কৈয়ে গৈছিলো তোমালোকে যদি মনোযোগ দি শুনিছা তেনেহলে গম পাবা তাৰছত 3 আৰু 4 ৰ মাজত ছটা পৰিমেয় সংখ্যা উলিয়াব দিছে 3/5 আৰু 4/5 ৰ মাজত পাঁচটা পৰিমেয় সংখ্যা উলিয়াব দিছে
চোৱা ইয়াত ইজিহে আছে মই ইয়াত তোমালোকৰ কি দেখুৱাইছিলো হৰ বেলেগ বেলেগ দেখুৱাইছিলো হয়নে তাক আমি একে বনাই ল'ব লাগে কিন্তু ইয়াত একেটা হৰই দিয়া আছে চোৱা 3/5 আৰু 4/5 দুইটাতে হৰত 5 আছে গতিকে তোমালোকৰ কাৰণে ইজিয়ে হ'ব তাৰ পাছত দিছে তলৰ উক্তিসমূহ সঁচানে মিছা লিখা উত্তৰসমূহৰ সমৰ্থনত যুক্তি উল্লেখ কৰিবা তোমালোকে যুক্তিটো বাৰু নালাগে কিন্তু উক্তিকিটা সঁচা হয় নে মিছা হয় মই যে দিছিলো তোমালোকক ভেন ডায়াগ্ৰামটো তাৰ পৰা তোমালোকে উলিয়াবলৈ চেষ্টা কৰিবা বা মই যে যোনখিনি তোমালোকক ডেফিনেশ্যন দিছিলো তাৰ পৰা উলিয়ালেও হ'ব ঠিক আছে নিজে চেষ্টা কৰিবা তোমালোকে যিমানখিনি পাৰা কৰিবলৈ মই গুটেকিটাই কৰাই দিম চিন্তা কৰিব নালাগে অনুশীলনী নেক্সট ক্লাছত মই অনুশীলনী 1.1 ৰ গুটেখিনিয়ে কৰাই দিম কিন্তু তাৰ আগতে তোমালোকে নিজে যিমানখিনি পাৰা চেষ্টা কৰি আগুৱাই থবা তেনেহলে আজিলৈ ইমানেই আহিছো ধন্যবাদ